সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'ব। বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলো, যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলো। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিম। এতিয়া গোটেই এই মাহটো, আগষ্ট মাহটো, আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈকে যাব। মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰীৰামৰ ওপৰত গোপীনাথ বৰদলৈয়ে লিখা এখন পুথি আছিল, তাকো আমি পঠিয়াইছো। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো। তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাব। এই অৰুণোদয় তৃতীয় আঁচনিটো, এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। পৰ্টেলো মুকলি হৈ থাকিব, য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন প্ৰপত্ৰ দিম। আমি আৰু এটা আঁচনি, মই ৰিপিট কৰিছো, পৰীক্ষামূলক পাইলট বেচিছ, এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই, পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে, ৰন্ধন গেছ কিনে, তেতিয়াহ'লে তেওঁলোকক আমি 250 টকা সাহায্য এটা প্ৰদান কৰিম। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে, লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনে, লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব। তাৰমানে যিটো 1250 টকা পাইছিলে, এতিয়াৰ পৰা গেছ কিনিলে, যদি গেছ নিকিনে 250টো নাযায়, যদি গেছ কিনে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব। এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম। চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব, চিঠিখনো দিব, লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে, ডিটেইলছটো দিয়ক।
আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে গেছ কানেকশ্যন নম্বৰটো লাগিব তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম যদি গেছ নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গেছ কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ যদি ৰাইজ উপকৃত হয় খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবার দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহলে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাত এটা তালমিল লাগিব গ্যাস কিনাৰ লগে লগে IOCয়ে গম পাব IOCয়ে ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট সমূহৰ মাজত খুব ডিফিকাল্ট হয় কিন্তু আমি যোৱা 2 মাহত প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছো আমি ভাবিছো যে ইয়াক আমি ৰূপায়ণ কৰিব পাৰিম আৰু যদি কাৰ্যত সেইটো ৰূপায়ণ হয় তেতিয়ালে অৰুণোদয় পৰিয়ালে পাব 1250 যিটো মাহত গ্যাস কিনে তেওঁলোকে আৰু 250 তাৰ মানে এফেক্টিভলি এই গোটেই আঁচনিটো 1500 টকালৈকে মাহত বৃদ্ধি হ'ব কিন্তু গ্যাস যিটো মাহত নিকিনে বহুত পৰিয়ালক আমি দেখিছো আমি ষ্টাডি কৰিছো তেওঁলোকে 45 দিনতহে এটা গ্যাস কিনে এমাহত এটা গ্যাস নিকিনে যদি গ্যাস নিকিনে তেতিয়া কিন্তু এই 250টো নাপায় আৰু এই 250টো অৰুণোদয়ৰ লগত নাপায় যিদিনাখন গ্যাস কিনে অৰুণোদয় আঁচনি নহয় অৰুণোদয় প্লাস মই আপোনালোকক সম্বোধন কৰাৰ উদ্দেশ্য এইটোৱে যে 10 আগষ্ট তাৰিখে ইউজুৱেলি অৰুণোদয় সকলোৱে পায় অৰুণোদয় 2 প্ৰায় 12 লাখ পৰিৱৰ্তন হৈছে গতিকে এতিয়া পুৰণা হিতাধিকাৰীখিনিক টকা পঠাই বিশেষ কোনো লাভ নাই গতিকে 17 ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু আমি কিন্তু পৰৱৰ্তী মাহসমূহত 10 তাৰিখে পাম অক্টোবৰতো 10তেই পাব নৱেম্বৰতো 10ত পাব খালি ছেপ্টেম্বৰটো আমি 10ত নিদি 17 তাৰিখে দিম যাতে আমি এটা ভাল দিনত আমি আঁচনিটো আৰম্ভ কৰিব পাৰো